নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ আৰু বহুত দিন ধৰি ভিডিঅ' দিয়া নাই। তাৰ আগতে ভিউটো চাই লওক আপোনালোকে। কি চাওকচোন পাহাৰ কিমান ধোঁৱা ধোঁৱা হৈ আছে, মানে একচুৱেলি এইবোৰ কুঁৱলীয়া হৈ দি কিমান ধুনীয়া লাগিছে। ভিডিঅ' নিদিয়াৰ কাৰণটো হৈছে ৰানিং কৰা ভিডিঅ' কিমাননো দিম, আৰু ৰাতি অলপ কোৱালিটিটো বেয়া হয়, সেইকাৰণে ভিডিঅ' দিয়া নাই আপোনালোকক। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কি কৈছে এবাৰ চাই লওকচোন আপোনালোকে। কি লাগে? আসাম পুলিচ নিউ ভেকেন্সি নৱেম্বৰত ওলাব। কোনে কোনে আসাম পুলিচত জইন কৰিব খোজে? কোনে কোনে আসাম পুলিচত কোনে কোনে যাব খোজে? বঢ়িয়া। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কৈছেই যে নৱেম্বৰ নহ'লে ডিচেম্বৰত নতুন বিজ্ঞাপন আহিব বুলি। আৰু আপোনালোকে প্ৰেক্টিছ কৰি থাকক আৰু কণ্টিনিউ প্ৰেক্টিছ কৰক আৰু ফিল্ডত গৈ থাকিব। আৰু মই বাৰু ফিল্ডত গৈ আছোঁ, কিন্তু ভিডিঅ' দিয়া নাই, কাৰণ ৰানিং কৰা ভিডিঅ' কিমাননো দিম তাকে ভাবি মই দিয়া নাই। আৰু আপোনালোকে যাৰ যোৱাবাৰ যদি বেয়া হৈছে আকৌ এবাৰ ষ্টাৰ্ট দিয়ক আৰু ভালকৈ প্ৰেক্টিছ কৰক। ময়ো বাৰু যোৱাবাৰ দিছিলোঁ, মই টোটেল নম্বৰ পাইছিলোঁ 52.80। মোৰ ডিষ্ট্ৰিক্ট লখিমপুৰ, আৰু নাম নাহিল ৰিটেনৰ কাৰণে। আৰু এইবাৰ আকৌ দিম বাৰু ময়ো, তাৰ কাৰণে মই প্ৰেক্টিছ কৰি আছোঁ। আৰু আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰক। সকলোৱে এইবাৰ চাকৰি ল'ব লাগিব। আৰু মই বাৰু প্ৰেক্টিছ কৰি আছোঁ, কিন্তু ভিডিঅ' দিয়া নাই, কাৰণ ৰাতি কোৱালিটিটো বেয়া হৈ যায়, সেইকাৰণে মই ভিডিঅ' দিয়া নাই আপোনালোকক। ৰানিং কৰি আছোঁ, আপোনালোকেও ৰানিং কৰি থাকিব সদায়, আৰু প্ৰেক্টিছ এৰি নিদিব। সপ্তাহত গোটেই সপ্তাহ যদি কৰিব নোৱাৰে আপুনি 3 দিন হ'লেও কৰিব, কাৰণ নৱেম্বৰত অলৰেডি এপ্লাই চলিব। নৱেম্বৰত যদি এপ্লাই চলে কেতিয়াকৈ বা আকৌ ইণ্টাৰভিউ হৈ গম নাপাওঁ। সোনকালেও পাতি দিব পাৰে, দেৰিও হ'ব পাৰে, কাৰণ ইলেকশ্যনো আছে 26ত, সেইকাৰণে সোনকালেও পাতি দিব পাৰে আৰু পিছুৱাইও দিব পাৰে। তথাপিতো আৰু ভৰসা নাই, সেইকাৰণে আপোনালোকে প্ৰেক্টিছ কৰি থাকিব আৰু ৰানিং এৰি নিদিব, আৰু ৰানিং কৰি থাকক। আৰু ৰানিং কৰা ভিডিঅ' বাৰু দিম, মই সোনকালে দিম। কেইদিনমান পিছত ৰানিং কৰা ভিডিঅ' আপোনালোকে পাবই বাৰু। মই মানে ৰাতি অলপ কোৱালিটিটো বেয়াৰ কাৰণে মই ভিডিঅ' দিয়া নাই, আৰু বেয়া লাগে আপোনালোককো দিবলৈ, সেইকাৰণে মই ভিডিঅ' দিয়া নাই। আৰু যেতিয়াৰ পৰা এপ্লাই হ'ব তেতিয়াৰ পৰা দিনৰ ৰানিং কৰিম। আৰু নতুনকৈ যদি কোনোবা মোৰ চেনেললৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম আপোনালোকক, তেতিয়াহ'লে বাই বাই।